নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি জানো যে আমাৰ এই বিশাল ব্ৰহ্মাণ্ডখন সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃজন কৰিছিল। কিন্তু আপুনি জানেনে যে আমাৰ এই ব্ৰহ্মাণ্ডৰ দৰে আৰু কোটি কোটি ব্ৰহ্মাণ্ড আছে, আৰু আমাৰ ব্ৰহ্মাদেৱৰ দৰেই সেই ব্ৰহ্মাণ্ডসমূহতো একোজন ব্ৰহ্মা আছে। আজি আমি ক'বলৈ ওলাইছোঁ ভগৱান কৃষ্ণই কেনেকৈ আমাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ অহংকাৰ নাশ কৰিছিল। আহকচোন আমাৰ আজিৰ কাহিনী আৰম্ভ কৰোঁ। আজিৰ এই কাহিনী ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ পৰা লোৱা হৈছে। এবাৰ ব্ৰহ্মাদেৱৰ মনত এটা ধাৰণা জন্মিল যে তেওঁৱেই এই সমগ্ৰ সৃষ্টিৰ সৰ্বোচ্চ গৰাকী, কিয়নো তেওঁৱেই ব্ৰহ্মাণ্ডৰ সকলো নদী, সাগৰ, বৃক্ষ, জীৱ জন্তু, দানৱ, মানৱ, দেৱী দেৱতা আদি সৃষ্টি কৰিছে। তেওঁৰ অবিহনে একোৱেই সম্ভৱ নহয়। তেওঁ ভাবিলে যে গোলোকধামত নিবাস কৰা শ্ৰীকৃষ্ণতকৈ তেওঁৰ মৰ্যাদা অধিক ওপৰত। ব্ৰহ্মা কৃষ্ণৰ অধীন নহয়, বৰঞ্চ কৃষ্ণহে ব্ৰহ্মাৰ অধীন। এনেদৰে ভাবি এদিন ব্ৰহ্মাই কৃষ্ণৰ আগত নিজৰ মনোভাৱ প্ৰকাশ কৰাৰ উদ্দেশ্যে কৃষ্ণক সাক্ষাৎ কৰিবলৈ গোলোকধামলৈ গতি কৰিলে। গোলোকধামলৈ গৈ কৃষ্ণৰ ভৱনৰ দুৱাৰত উপস্থিত হৈ ব্ৰহ্মাই দুৱাৰপালক ক'লে যে তেওঁ কৃষ্ণক লগ কৰিব বিচাৰে। ব্ৰহ্মাৰ কথা শুনি দুৱাৰপালে ভিতৰলৈ গৈ কৃষ্ণক খবৰ দিলে। তেতিয়া কৃষ্ণই হাঁহি মাৰি সুধিলে, কোনজন ব্ৰহ্মা আহিছে, তেওঁক সুধি আহা। দুৱাৰপালে বাহিৰলৈ আহি ব্ৰহ্মাক সুধিলে, প্ৰভু, ভগৱানে সুধিছে আপুনি কোনজন ব্ৰহ্মা? দুৱাৰপালৰ কথা শুনি ব্ৰহ্মাদেৱ আচৰিত হ'ল। তেওঁ খঙেৰে ক'লে, মই ব্ৰহ্মা, মই চতুৰ্মুখ ব্ৰহ্মা, এই পৃথিৱীৰ স্ৰষ্টা। মোৰ বাদে আকৌ কোন ব্ৰহ্মা থাকিব পাৰে? ব্ৰহ্মাৰ ক্ৰোধ দেখি দুৱাৰপাল ভিতৰলৈ গৈ শ্ৰীকৃষ্ণৰ আগত সকলো কথা ক'লে। তেতিয়া কৃষ্ণই দুৱাৰপালক ব্ৰহ্মাক ভিতৰলৈ লৈ আহিবলৈ নিৰ্দেশ দিলে। কৃষ্ণৰ নিৰ্দেশত ব্ৰহ্মাক ভিতৰলৈ লৈ যোৱা হ'ল। কিন্তু ভিতৰত সোমায়ে ব্ৰহ্মাদেৱৰ চকু কপালত উঠিল। তেওঁ দেখিলে যে হাজাৰ হাজাৰ ব্ৰহ্মা তাত উপস্থিত আছে আৰু সকলোৱে কৃষ্ণৰ স্তুতি কৰি আছে। ব্ৰহ্মাই দেখি আচৰিত হ'ল যে কোনোজন ব্ৰহ্মাৰ 8টা মূৰ, কাৰোবাৰ 10টা মূৰ, কাৰোবাৰ 100টা, আনকি কাৰোবাৰ 1000টা পৰ্যন্ত মূৰ আছিল। আমাৰ এই 4টা মূৰ থকা ব্ৰহ্মাদেৱ সেইসকলৰ তুলনাত একেবাৰে ক্ষুদ্ৰ যেন দেখা গ'ল। যিমান ডাঙৰ ব্ৰহ্মাণ্ড, সেই ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাৰ মূৰৰ সংখ্যাও সিমান বেছি। ইমানবোৰ ব্ৰহ্মাক এনেদৰে কৃষ্ণৰ স্তুতি কৰি থকা দেখি আমাৰ 4টা মূৰ থকা ব্ৰহ্মাদেৱৰ অহংকাৰ মুহূৰ্ততে মাটিত মিহলি হৈ গ'ল। তেওঁ উপলব্ধি কৰিলে যে তেওঁ কেৱল এটা সৰু ব্ৰহ্মাণ্ডৰহে স্ৰষ্টা, কিন্তু কৃষ্ণ হ'ল এনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী। তেওঁ বুজি পালে যে এই বিশাল সৃষ্টিত তেওঁ এটা বালিৰ কণাৰ দৰেই ক্ষুদ্ৰ। বান্ধৱসকল, এই কাহিনীটোৱে আমাক এটাই কথা শিকায় যে আমাৰ ওচৰত থকা শক্তি, জ্ঞান বা সম্পত্তিৰ বাবে কেতিয়াও অহংকাৰ কৰিব নালাগে।
কিয়নো এই বিশাল পৃথিৱীত আমাতকৈও ডাঙৰ আৰু শক্তিশালী বহুতো আছে। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আগলৈও এনেধৰণৰ ধৰ্মীয় পৌৰাণিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক আৰু আমাৰ ভিডিঅ' চাই থাকক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।